কি অনুষ্ঠান হৈছে আমাৰ ওম সদ্গুরু নম। আজি আমার এই গোসাইগাঁও টাউনের মাঝমজিয়াত গোসাইগাঁও ব্রহ্ম সেবাশ্রম 1990 সনত 1990 সনত স্থাপিত হয়েছে। সেইদিনার পরে আমি আমার যেনেকি আদিগুরু শ্রীমদ পরমহংস শিৱানন্দ স্বামী তেওঁৰ উপদেশ মৰ্মে প্রতি বছরে পূর্ণিমা অমাবস্যা সেইদিনা আহুতি প্রদান করা হয়। ইয়ার উপরিও আমার সত্য ধর্মাৱলী বা ব্ৰহ্ম ধৰ্মাৱলী ভক্তসকলৰ কাৰণে বছৰত দুটাকেই পৰ্ব তেওঁ ৰাখি থৈ গৈছে। সেই দুটা পৰ্ব হ'ল এটা মহালয়া আৰু আনটো হ'ল দৌল পূৰ্ণিমা। এই 6 মাহৰ পিছে পিছে এইটো হয়। আজি মহালয়া হ'ল, মহালয়াৰ 6 মাহৰ পিছত আকৌ দৌল পূৰ্ণিমা হ'ব আৰু দৌল পূৰ্ণিমা 6 মাহৰ পিছত আকৌ আজিৰ দিনটো আহিব, মহালয়াৰ দিনটো। এই 6 মাহৰ অন্তৰে অন্তৰে যিটো যজ্ঞ কৰা হয়, এইটো আজি যেনেকি মহালয়া যজ্ঞ, সেইটো শাস্ত্ৰমতে জ্যোতিষম যজ্ঞ বুলি কোৱা হয়। আজি আমাৰ গোসাইগাঁৱৰ যিমানবোৰ ভক্তসকল আছে, ইয়াৰ গোসাইগাঁও টাউনৰ ভক্তসকলৰ উপৰিও আমাৰ ওচৰে পাঁজৰে যিমানবোৰ আমাৰ ব্ৰহ্ম ধৰ্মাৱলী বা সত্য ধৰ্মাৱলী ভক্তসকল আছে, তেওঁলোকে আহিছে। আহি পেলাই পৰমহংস আমাৰ আদিগুৰু পৰমহংস শিৱনাৰায়ণ স্বামীৰ নিৰ্দেশ মৰ্মে, আদেশ মৰ্মে বা তেওঁৰ উপদেশ মৰ্মে মানৱ কল্যাণৰ সৈতে জীৱ জগতৰ মংগলৰ কাৰণে স্থাৱৰ জংগমা আদি যিমানবোৰ আছে, এই জীৱসকলৰ কাৰণে মংগলৰ কাৰণে কল্যাণৰ কাৰণে যজ্ঞ আহুতি প্ৰদান কৰা হয়। আৰু যাতে ঈশ্বৰৰ বা পৰব্ৰহ্ম জ্যোতিস্বৰূপৰ যিটো নেকি সৃষ্টি, সেই সৃষ্টিটো যাতে পূৰ্ণভাৱে আমাৰ পূৰ্ণভাৱে তেওঁ ভালকৈ কৰিব পাৰে, তেওঁৰ সৃষ্টিত আমি সহায়ৰ কাৰণে আজি যজ্ঞৰ মাধ্যমেদি আমি সেইকাৰণে তেওঁক মানে ঈশ্বৰক সহানুভূতি দিবলৈ আমি আগবাঢ়িছোঁ। আজি যজ্ঞৰ মাধ্যমেদি যাতে বায়ু প্ৰদূষণটো, বাতাবৰণটো ভাল হৈ যায়, আবহাৱাবিলাক ভাল হৈ যায় আৰু অতিবৃষ্টি অনাবৃষ্টি নহৈ পেলাই সুবৃষ্টি প্ৰদান কৰি জীৱ জগতৰ মংগলৰ কাৰণে ঈশ্বৰে কিবা এটা কাম কৰি দিয়ে বা কিবা এটা বৰ প্ৰদান কৰে। সেইবাবে আমি আজি মহালয়া যজ্ঞৰ দিনা যজ্ঞ কৰি ঈশ্বৰৰ সৃষ্টিৰ মাহাত্ম্যত আমি অলপ যিখিনি পাৰোঁ তেওঁক মানে সহায় কৰিবলৈ আমি আগবাঢ়িছোঁ। সেইবাবে প্ৰত্যেকেই আজি যজ্ঞ দিব, যজ্ঞ আহুতি দিব। তাত মানে সকলোৱে আহুতি দি পেলাই ঈশ্বৰক সৃষ্টিত মানে সেইটো সহায় কৰিব পাৰে।